শাৰীৰিক মৃত্যু হৈছে এক মুহূৰ্তৰ কথা। যেতিয়াই মানুহৰ প্ৰাণ শৰীৰৰ পৰা বাহিৰ হৈ যায়, তেতিয়াই শাৰীৰিকভাৱে ব্যক্তিজনক মৃত বোলা হয়। এই মৃত্যুটো সদায় হৈ নাথাকে, এবাৰেই হয়। যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সৎ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে। মৃতবিলাকক যিমানে নাম ধৰি নামাতক কিয়, সি কেতিয়াও কি কৈছে বুলি মাত নিদিব। মৃত শৰীৰটোক যিমানে যাতনা দিয়ক, জ্বলাওক, পৰক, পানীত পেলাই দিয়ক, সি উহ আহ বুলি চিঞৰি নুঠে, কাৰণ সি প্ৰাণ ওলাই যোৱাৰ লগে লগে মৰিল। তাৰ কোনো অনুভূতি নাথাকে। তেতিয়াহ'লে শৰীৰটো জীয়াই থাকোঁতে আমাৰ মাজত থকা জনে আত্মা নহয় জানো? শৰীৰটোহে মৰিল, হয়নে? গম পাইছেনে আপোনালোকে? মানুহৰ জীৱনটো মৰাৰ পিছত আৰু সি শৰীৰত ৰিটাৰ্ণ আহিব নোৱাৰে। সেইকাৰণে কৈছোঁ যে আমি জীয়াই থাকোঁতে আমাৰ শৰীৰখনক, আমাৰ প্ৰাণখনক আমি সুন্দৰভাৱে গঢ়ি তুলিব লাগে। সুন্দৰভাৱে আমি প্ৰাণক চলাব লাগে। সুন্দৰভাৱে আমি ঈশ্বৰৰ প্ৰতি চলি যাব লাগে। সেইটোৱে হৈছে শাৰীৰিক মৃত্যুৰ হৈছে এবাৰ মুহূৰ্তৰ কথা।